নমস্কাৰ আজি আপোনালোকক এটা গৰু গোহালি দেখুৱাম কিন্তু এই গোহালিটোত গৰু নহয় ইয়াত থাকে মানুহ আপোনালোকে আহকচোন প্ৰথমতে এই গোহালিটো দেখুৱাই লৈছো এফালে দেখিছে এয়া ভঙা চিঙা টিং পাত আৰু ইয়াৰ ওপৰত পৰি আছে অসংখ্য বাহ পাত আৰু এফালে চাওক জেৰুৱা মাৰি থোৱা আছে আৰু ইয়াতে বাস কৰি আছে এজন বৃদ্ধ লোক এফালে চাওক আমি যেহেতু মানুহ হয় মানুহ হিচাপে সকলো মানুহৰে দুখ মৰম আমি বুজি পাওঁ আৰু আমি যেনেকৈ এটা সুস্থ জীৱন বিচাৰো পৃথিৱীৰ প্ৰত্যেকজন মানুহে বিচাৰে তেনে ক্ষেত্ৰত এই ঘৰটোত এজন ব্যক্তি বাস কৰে এফালে চাওক এয়া হল আপোনাৰ নামটো কি ৰাম ভূমিজ এয়া হল এজন চাহ জনগোষ্ঠীৰ লোক ৰাম ভূমিজ আৰু তেখেতৰ বিষয়ে বিশেষকৈ নাজানো আপোনালোকক অকণমান জনাবলৈ চেষ্টা কৰিম আপোনাৰ ঘৰ আপোনাৰ খ্ৰীষ্টান বস্তি ইয়াতে থাকে আপুনি খোৱা বোৱা ক'ত বনায় আৰু এফালে চাওক এইখনে হ'ল তেখেতৰ জুইশাল এইটো তেখেতৰ চাহৰ কেটলি তাৰ পাছত এফালে চাওক এয়া হ'ল তেখেতৰ কেৰাহীখন চাওক গোটেই মানে বহুত অৱস্থা বেয়া হৈ গৈছে কেৰাহীখনৰ আৰু এয়া চাওক ভাতৰ চৰুত ভাত এটাও নাই ভাত খালে নাই দুপৰীয়া আৰু এয়া চৰু ইয়াত উঠাই থোৱা আছে এফালে কুকাৰৰ অৱস্থা এনেকুৱা তাৰ পাছত আৰু এটা দুখ লগা অৱস্থা হ'ল এয়া তেখেতৰ বিচনা এখন বিচনাতে তেখেতে শুই কিমান কষ্টৰে শুই চাওকচোন আজি আহিলোঁ এফালে আৰু দেখিলোঁ এতিয়া আমাৰ দায়িত্ব হ'ল যে তেখেতক অকণমান সহায় কৰা যিমানখিনি পাৰোঁ কৰিবলৈ চেষ্টা কৰিম লগতে এফালে তেখেতৰ বিচনাখন দেখি বেয়া লাগিছে কিয়নো এনেকুৱা এখন বিচনাত আমি কেতিয়াও শুব নিবিচাৰোঁ মই যিহেতু শুব নিবিচাৰোঁ বা আপুনি শুব নিবিচাৰে তেনে ক্ষেত্ৰত আমি মানুহ হিচাপে আমাৰ নিচিনা অন্য এজন মানুহে এনেকুৱা অৱস্থাত বাস কৰিলে সঁচাকৈ বহুত দুখ লাগে মানে দুখো লাগিছে আৱেগিক মুহূৰ্ত এইবিলাক এয়া চাওকচোন এনেকৈ আছে আৰু তেখেতৰ বিচনাখন দেখি আটাইতকৈ বেয়া লাগিছে তাৰোপৰি এয়া হ'ল বাঁহতল আৰু ইয়াত ইমানে আমি থিয় হৈ থাকিব পৰা নাই তেনে ক্ষেত্ৰত তেখেতে দিন মাহ সময় বছৰ গোটেইখিনি পাৰ কৰিছে এই বাঁহতলখনত কিমান কষ্টৰে চাওকচোন বাৰু বিচনাখন তেখেতে ইমান কেনেকৈ ইয়াত পানী নপৰে নেকি আপোনাৰ বিচনাত আপুনি বিচনাখন ইমান লেতেৰা কৰি থৈছে যে অকণমান ধুনীয়াকৈ জাৰি জোকাৰি চাফা কৰি থ'ব লাগে অলপ পৰিষ্কাৰকৈ ৰাখিব লাগে আপোনাৰ কাপোৰ কানিবিলাক এয়া ইমান চব পৰুৱা হৈ গৈছে আপোনাৰ খোৱা বোৱা কেনেকৈ কৰে আপুনি আৰু এফালে তেখেতে কেতিয়াবা মাছ মাৰে এখন জাল ইমানে কষ্টকৈ তেখেতে আছে মানে এখন বিচনাত আপুনি কেনেকৈ শুৱে এইবিলাক সঁচাই কেনেকৈ শুৱে আপোনালোকে ভাবি চাওকচোন এই বিচনাখনৰ অৱস্থা অকণমান বিচনাখনকে চাফা কৰি গৈছোঁ আপোনাৰ গোটেই বিচনাত পৰুৱা পোক পৰি অৱস্থা বেয়া এই কাপোৰখিনি আপুনি এনেকৈ থ'ব নালাগে নহয় কাপোৰখিনি আপুনি এইফালে থ'ব লাগে আকৌ টোপোলা বান্ধি ৰাতি কেনেকৈ শুৱে আপুনি সঁচা দেই মানুহে জীৱনত এনেকৈ কিয় থাকিব লগা হয় বাৰু আপোনালোকে পাৰে যদি অকণমান সহায় কৰিবচোন এওঁলোকৰ দৰে মানুহক যিসকলৰ বহুত বেছি পইচা আছে ধৰক আপোনালোকৰ খাই যিবিলাক বাচি যায় বা তেনে ক্ষেত্ৰত আপোনালোকে অকণমান সহায় কৰি দিয়ে তেতিয়া সঁচাকৈ এওঁলোকে জীৱনৰ দুটা হ'লেও দিন ভালকৈ থাকিব পাব আৰু ইমান লেতেৰাকৈ আছে চাওকচোন বিচনাখন অন্ততঃ অকণমান চাফা কৰি দিওঁ বুলি ভাবিছোঁ এইবিলাক ধুব আকৌ আপুনি ইমান লেতেৰা হা খাবলৈ চাউল তাউল আছে আপোনাৰ নিমখ হালধি এইবিলাক দোকানৰ পৰা আনে আৰু কাপোৰবিলাক ইমান লেতেৰা কাপোৰবিলাক কেলৈ থৈ দিছে আৰু এফালে বিচনাখন চাওকচোন কি অৱস্থা ৰাম ৰাম সঁচাই দে ওচৰ লেতেৰাখিনি চাওক কেনেকৈ শুৱে আপুনি ইমান লেতেৰাকৈ ইমানখিনি চাফ চিকুণ কৰি ল'ব আকৌ আপুনি ইমান লেতেৰাকৈ আছে আপুনি অকণমান চাফা কৰি ল'ব লাগে
কেনেকৈ শুই ৰাতি হ'লে মানে এইবিলাক কাপোৰ পাৰি ল'ব লাগে বিচনাত ধুই মেলি আপুনি চাফাকৈ থাকিব লেতেৰা বেমাৰ হ'লে আপোনাক কোনে চাব কাপোৰ ইমান লেতেৰা হৈ আছে আপুনি ধুব পাৰে নহয় পাৰে অঁ ইমান লেতেৰাকৈ পিন্ধিলে বেমাৰ হ'ব আপোনাৰ অঁ আপোনাৰ কোনো নাই ল'ৰা ছোৱালী চব মৰি থাকিলে অঁ কি বেমাৰ হয়নে অঁ আৰু গাৰু এটাও নাই শুবৰ কাৰণে ৰাতি ভয় নালাগে এনেকৈ শুবলৈ অঁ মানুহৰ জীৱন সঁচাকৈ ইমান বেয়া হৈ যায় ন কেতিয়াবা আপুনি ৰাতি বিচনাৰ পৰা নপৰে নেকি আপুনি ধুব এইখিনিয়ে এইফালে এখেতক দেখিছে তেওঁ ইমান চাফা কৰি থৈছে ঘৰটো আপুনি লেতেৰা কৰি থৈছে অঁ আৰু দেখিলে তেখেতে এখন ঘৰতে থাকে য'ত না খাবলৈ আছে না শুবলৈ বিচনা আছে একোৱে নাই মানে কেনেকৈ আছে ভগৱানে জানে কেনেকৈ জীয়াই ৰাখিছে সেইটো ভগৱানেহে জানে আহিলোঁ বিচনাখন বহুত লেতেৰা হৈ আছিলে অকণমান চাফা কৰি দিলোঁ আৰু এফালে এখেতে বহি আছে বিশেষকৈ আজি তেনে কোনো সহায় সহযোগিতা মই আগবঢ়োৱা নাই মই গম নাপাওঁ যে ইয়াত এনেকৈ মানুহ বাস কৰে আহিহে দেখিলোঁ পৰৱৰ্তী সময়ত তেখেতলোকক অকণমান সহায় কৰিবলৈ চেষ্টা কৰিম আৰু যদি আপোনালোকে মানৱতাৰ খাতিৰত তেখেতলোকক অকণমান সহায় কৰিবলৈ চেষ্টা কৰে মানে বিচাৰে আপোনালোকে অকণমান সহায় কৰিব বিচাৰে তেনেহ'লে আপোনালোকে নিশ্চিতভাৱে সহায় কৰি মানৱতাৰ নিদৰ্শন দাঙি ধৰিব পাৰে ধন্যবাদ